কভাৰ পাৰ্টি গোটেইখিনি ইণ্টাৰিয়ৰ দেখালো গম পাব একদম ধুনীয়া সুন্দৰ গাড়ী এখন হৈ আছে হয় 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 প্ৰাইস কক এখন 75000 থাকিব মাত্ৰ 75000 টকাত 90 মাত্ৰ 1 লাখ টকাত মাত্ৰ 1 লাখ টকাত বন্ধুসকল ওয়েগনাৰ ভিএক্সএ পাই আছে ইলেকশনৰ ভিএক্সএ পাই আছে মাত্ৰ 1 লাখ টকা দিলে হ'ল দিলে এখন ওয়েগনাৰ ভিএক্স 2031 লৈকে টেক্স ভেলিড পাব এল্টো K10 আপোনালোকে পাই আছে 1,40,000 মাত্ৰ নলব এখন 50000 মান টকা লৈ যাব 2,05,000 টকাত i20 আপোনালোকে পাব টপ মডেল এলহিল আছে আৰু যদি ফাইনেন্স কৰে আপুনি মিনিমাম এখন দাদা কৈছে মিনিমাম 50,000 মান টকা এটা ভাল প্ৰাইস 2,35,000 মাত্ৰ 2,35,000 টকা টায়াৰ খুব ধুনীয়া হৈ আছে টায়াৰ খুব ধুনীয়া হৈ আছে 2,35,000 টকাত 15 ওয়েগনাৰ ভিএক্সএ পাই আছে ফাইনেন্স কৰিলে কিমান টকা পৰটা এখন মোটামুটি 50-60 দিলে ওলাই যাব ফাইনেল প্ৰাইস 2017 ৰ এল্টো 2,25,000 টকা দিলে হ'ল 17 ৰ এল্টো আপোনালোকে লৈ যাব পাৰিব ফাইনেন্স কৰিলে কিমান টকা ল'ব ফাইনেন্স 40-50 টকা ইণ্টাৰ দেখালে গম পাব ইণ্টাৰ দেখা আছে আপোনালোকে চাওক মাত্ৰ 2,10,000 টকা এলয় হুইল ডায়মণ্ড কাট এলয় এলহিল লাগি আছে ইণ্টাৰিয়ৰ চাই লওক মাত্ৰ 2,10,000 টকাত ফিক্স ওলাই যাব 19 ৰ RXT কুইট RXL কুইট আপোনালোকে পাই আছে 2,10,000 চাই লওক খুব ধুনীয়া কন্ডিশন খুব ধুনীয়া কন্ডিশন আছে 1.5 লাখ টকাত SQB 300 পাই আছে পুৰা টপ মডেল আপোনালোকে চাওক সানডুপ থকা টায়াৰ গোটেইকেইটাৰ টায়াৰে ব্ৰেন্ড নিউ আছে গোটেইকেইটা টায়াৰে ব্ৰেন্ড নিউ হৈ আছে 1 লাখ 1.5 লাখ মান টকা যদি জমা দিলে এখন আপোনালোকে ৰিফাইনেন্স কৰি দিব চাওক বন্ধুসকল আপোনালোকে মোক কৈ থাকে বহুত কম দামত গাড়ী লাগে সেইকাৰণে আজি আহিছো তাৰমানে মেক্সিমাম গাড়ী আপোনালোকে কম প্ৰাইজত পাব আৰু ভাল প্ৰাইজত পাব আৰু ভাল গাড়ী পাব অনাৰ আছে মোৰ লগত দাদা আৰু আপোনাৰ শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক দাদা মোৰ শ্বৰুমটো হৈছে মিৰ্জা মানে গুৱাহাটী এয়াৰপৰ্টৰ পৰা ওচৰতে আৰু 6 কিলোমিটাৰ হয় আৰু নিজেশ্বৰী মন্দিৰ সন্মুখতে নিজেশ্বৰী অট'ৱাইজ আৰু বিহুৰ কিবা অফাৰ ৰাখিছে নেকি বিহুৰ কাৰণে প্ৰত্যেক গাড়ীতে আপোনাৰ 5,000 টকা আমি ডিসকাউন্ট কৰা 5,000 ডিসকাউন্ট দি দিছে আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান দাদা 75,000 এটো ফিক্স প্ৰাইস ন এইখন গাড়ী নেকি হয় কক এখন 2008 ৰ গাড়ী 2028 ৰ টেক্স আছে গাড়ীখনৰ 90% ওপৰত অৰিজিনাল পেইণ্ট আছে গাড়ীখনৰ হয় ব্লেক কালাৰ খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখন হয় আপোনাৰ সোনি মিউজিক সিস্টেমৰ পৰা আদি কৰি আপুনি পুৰা ধুনীয়া সিট কভাৰ পাৰ্টি গোটেইখিনি ইণ্টাৰিয়ৰ দেখালো গম পাব একদম ধুনীয়া সুন্দৰ গাড়ী এখন হৈ আছে হয় হয় প্ৰাইস কক এখন 75,000 থাকিব মাত্ৰ 75,000 টকাত 90% অৰিজিনাল পেইণ্ট থকা বুলি কৈছে পেট্ৰলৰ চেভৰলেট স্পাৰ্ক আপোনালোকে এখন লৈ যাব পাৰিব ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আপোনালোকে আহক আৰু শ্বৰুম ভিজিট কৰক ভিজিট কৰি আপোনালোকে চাই চিতি লৈ যাওক মাত্ৰ 75,000 টকা দিলে লৈ যাব পাৰিব ধুনীয়া হয় অৰিজিনাল পেইণ্ট 90% আছে সোনকালে লৈ যাওক আৰু কক দাদা এফালে যাওক হয় এখন হ'ব i20 হয় এখন আপোনাৰ আগৰ ভিডিওটো আছিলে হয় এখন আহিব এবাৰ আমি 5,000 টকা ডিসকাউন্ট 2,05,000 টকা হেৰি কৰিছো 2,05,000 টকা ফাইনান্স কৰিলে কিমান হ'ব এখন 50,000 মান টকা ওলাই যাব 2,05,000 টকাত i20 আপোনালোকে পাব টপ মডেল এলহিল আছে আৰু যদি ফাইনেন্স কৰে আপুনি মিনিমাম এখন দাদা কৈছে মিনিমাম 50,000 মান টকা যদি দাদা জমা দিয়ে 50,000 টকা জমা দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰিলে হ'ল আৰু এখন মাৰুতি ভেন পালো এখন 2014 ৰ হয় এখন হ'ব 140 1,40,000 টকাত অমনি ভেন পাই আছে 2014 ৰ ফাইনেন্স হ'ব না এখন ফাইনেন্স হ'ব 50,000 মান টকা ডাউন পেমেন্ট দিলে হ'ল ফাইনেন্সও কৰি দিব দাদা মিনিমাম 50,000 মান টকা ডাউন পেমেন্ট দিলে হ'ল দাদা জমা দিলে এখন মাৰুতি ভেন অমনি আপোনালোকে লৈ যাব পাৰিব আৰু আপোনালোকে এল্টো এখন পালো এল্টো এখন 75,000 ৰে কিমান চনৰ এখন 2005 কিমান লাগে টেক্স আছে এখন 27 নে 28 তেনেকুৱা লৈ আছে দেই মাত্ৰ 75,000 টকাত এল্টো মাৰুতিৰ এল্টো আপোনালোকে জানে এইবিলাক পুৰণা গাড়ী হলো আপোনালোকে বিন্দাস চলাই থাকিব পাৰিব পেট্ৰলৰ ইঞ্জিন আপোনালোকে এণ্টাৰেছ চাওক পুৰণা গাড়ী হিচাপে ঠিকে আছে মাত্ৰ 75,000 টকা দিলে হ'ল টায়াৰো বঢ়িয়া হৈ আছে মাত্ৰ 75,000 টকা দিলে হ'ল দিলে এখন এল্টো আপোনালোকে লৈ যাব পাৰিব আৰু এখন ব্ৰেজা পালো এখন 2018 ৰ ব্ৰেজা হয় এখন আহিব আপোনাৰ 445 দিব পৰা যাব বিহুৰ কাৰণে 5,000 টকা এনে 450 লগাইছিলো মই আগৰ এতিয়া 5,000 টকা এটা ডিসকাউন্ট 4,45,000 টকাত ব্ৰেজা পাই আছে ডিজেলৰ ব্ৰেজা খুব ভাল মাইলেজ এখন গাড়ীত এখন লৈ যাব পাৰিব ফাইনেন্স কৰিলে কিমান ল'ব 1 লাখ মান টকা দিব লাগিব 1 লাখ মিনিমাম 1 লাখ মান টকা দিলে এখন ডিজেলৰ ব্ৰেজা আপোনালোকে লৈ যাব পাৰিব সোনকালে যোগাযোগ কৰিলে হ'ল আৰু এখন কক এখন 85,000 আহিব এই গেন এষ্টিলো 28 লৈকে টেক্স পে কৰা আছে 28 নে 29 তেনেকুৱা টেক্স পে আছে 85,000 টকা জেন এষ্টিলো আপোনালোকে লৈ যাব পাৰিব পেট্ৰলৰ জেন এষ্টিলো মাত্ৰ 85,000 টকা দিলে হ'ল দিলে এখন লৈ যাব পাৰিব
মাত্ৰ 85,000 টকা দিয়ক আৰু দি এখন জেন ষ্টিলে আপোনালোকে লৈ যাওক, সোনকালে যোগাযোগ কৰক। আৰু এখন চুইফ্ট ডিজায়াৰ পালো দাদা, এইখন আপোনাৰ হেৰি আহিব, এইখন 2015 খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। হয়, এইখন আহিব আপোনাৰ 3 লাখ টকাত। 3 লাখ টকাত 2015 লাষ্টৰ আপোনালোকে পেট্ৰলৰ চুইফ্ট পাই আছে। ফাইনেন্স কৰিলে কিমান ওলাব দাদা এখন? এখন 60-70,000 টকা দিব লাগিব ন? মিনিমাম 60-70,000 টকা যদি দিয়ে এখন পেট্ৰলৰ চুইফ্ট ডিজায়াৰ আপোনালোকে লৈ যাব পাৰিব। এইফালে যোগাযোগ কৰক, গম পাব ইণ্টাৰনেটটো। হয়, ইণ্টাৰনেটটো এবাৰ দেখাই দিওঁ। খুব ধুনীয়া হৈ আছে ইণ্টাৰনেটটো, ফাৰ্ষ্ট অনাৰ গাড়ী। হয়, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ীখন। ফাৰ্ষ্ট অনাৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন। চাওক অলপ খালি লেতেৰা হৈ আছে, নিয়াৰ আগত আপোনালোকে টেফলন পুটিং কৰি আপোনালোক বঢ়িয়া ক্লিয়াৰ কৰি দিব। আপোনালোকে আহিলে হ'ল, আহিলে লৈ যাব পাৰিব। আৰু এখন অল্টো কেটেন পালো, এইখন আপোনাৰ 31 লৈকে টেক্স, নতুনকে পে কৰা টেক্স। হয় হয়, এইখন আহিব 140। মই টেক্স পে কৰা নাছিলো কাৰণে যোৱাবাৰো বহুতখিনি কাষ্টমাৰ আহিছিল, কিন্তু মই দিব পৰা নাছিলো। 2031 লৈকে টেক্স ভেলিড পাব। এল্টো কেটেন আপোনালোকে পাই আছে 1,40,000, মাত্ৰ 1,40,000 টকাত এল্টো কেটেন পাই আছে বন্ধুসকল। মাত্ৰ 1,40,000 টকা দিয়ক আৰু দি আপোনালোকে এল্টো কেটেন আপোনালোকে লৈ যাওক। সেইফালে যাব লওক। হয়, আৰু বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনালোক দেখাই আছো। ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে ভিডিঅ'টো মজা নাপাব, দামবিলাকো বুজি নাপাব, একো নাপাব। আধাৰ পাই আছে, পুৰা ক্লিয়াৰ কৰি চাওক, গোটেইখিনি গম পাই যাব। আৰু এখন গ্ৰেন আইটেম পালো 2016। এটা বিহুৰ কাৰণে 5,000 কমাই 2,95,000 টকা। 2,95,000 টকাত গ্ৰেন আইটেম, একদম আস্তা অপচনেল, এলহিল টাকা, ফাইনেন্স পুজবতন ষ্টাৰ্ট। আৰু ফাইনেন্স কৰিলে কিমান ওলাব? 50-60 ওলাই যাব। হৈ যাব ন? মিনিমাম 50,000-60,000 কেৱল ঠিকে থাকিব লাগিব মানুহজনৰ। হয়, চিভিল যদি ভালে থাকে মিনিমাম 50-60,000 টকা দিলেই হ'ল। দিলে এখন গ্ৰেন আইটেম আপোনালোকে লৈ যাব পাৰিব। সোনকালে যোগাযোগ কৰক, ডিছপ্লেত নম্বৰ আহি আছে। আৰু এইফালে এখন কওক, এখন ৱেগনাৰ ব্লেক কালাৰৰ, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। হয়, এইখন আপোনাৰ বিহুৰ কাৰণে মই 5,000 টকা কমাই 1 লাখ টকাত এইখন গাড়ী কৰাই দিম। মাত্ৰ 1 লাখ টকাত, মাত্ৰ 1 লাখ টকাত বন্ধুসকল ৱেগনাৰ VXI পাই আছে। ইলেকশ্যনৰ VXI পাই আছে। মাত্ৰ 1 লাখ টকা দিলেই হ'ল। দিলে এখন ৱেগনাৰ VXI লৈ যাওক। সোনকালে যোগাযোগ কৰক, ডিছপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। সোনকালে যোগাযোগ কৰি আপোনালোকে এনেকুৱা ধৰণৰ গাড়ী লৈ যাব পাৰিব। আৰু এখন কওক দাদা, এখন নিছান টেৰানো। হয়, এখন 2014 ফাৰ্ষ্টৰ গাড়ী। হয়, হয়, এই গাড়ীখন আহিব আপোনাৰ 2,10,000 টকা, একদম ফাইনেল প্ৰাইজত। ফাইনেল প্ৰাইচ নিছান টেৰানো 14 2,10,000, মাত্ৰ 2,10,000 টকা দিলে এখন ফিক্স প্ৰাইচ বুলি কৈছে দাদা, এখন লৈ যাব পাৰিব। মাত্ৰ 2,10,000 কণ্ডিশ্যনত আছে গাড়ীখন। খুব ধুনীয়া কণ্ডিশ্যন আছে ন? হয়, আপুনি ইণ্টাৰ দেখালে গম পাব। ইণ্টাৰ দেখাই আছে আপোনালোকে চাওক, মাত্ৰ 2,10,000 টকা। এলয় হুইল, ডায়মণ্ড কাট এলয় হুইল লাগি আছে। ইণ্টেৰিয়ৰ চাই লওক, মাত্ৰ 2,10,000 টকাত ফিক্স প্ৰাইচ এখন টেৰানো আপোনালোকে লৈ যাব পাৰিব। ফাইনেন্স হ'ব নেকি দাদা? ফাইনেন্স হৈ যাব। ফাইনেন্স হ'লে কিমান টকা দিলে লৈ পাৰিব? আপোনাৰ 70-80,000 টকা দিব লাগিব। মাত্ৰ 70-80,000 টকা যদি দিয়ে এখন নিছান টেৰানো আপোনালোকক দাদা ফাইনেন্স কৰি দিব। সোনকালে যোগাযোগ কৰিলে হ'ল, আহিলে লৈ যাব পাৰিব। আৰু এইফালে আৰু এখন ৱেগনাৰ পালো। হয়, এইখন 2015 ৱেগনাৰ। হয়, এইখন এনে 2,40,000 টকা মই আগৰ ভিডিঅ'ত দিয়া আছিল, কিন্তু বৰ্তমান বিহু উপলক্ষে 5,000 টকা কমাই 2,35,000 টকা এতিয়া দিলে হ'ল। 15 ৱেগনাৰ VXI এটা ভাল প্ৰাইচ 2,35,000, মাত্ৰ 2,35,000 টকা। খুব ধুনীয়া হৈ আছে, টায়াৰ খুব ধুনীয়া হৈ আছে। 2,35,000 টকাত 15 ৱেগনাৰ VXI পাই আছে। ফাইনেন্স কৰিলে কিমান ওলাব দাদা? এখন মোটামুটি 50-60 দিলে ওলাই যাব। মিনিমাম 50-60,000 টকা দিয়ক আৰু দি এখন 15 ৱেগনাৰ VXI আপোনালোকে লৈ যাওক। মই ইণ্টেৰিয়ৰটো অলপ দেখাবৰ কাৰণে চেষ্টা কৰি আছো, আপোনালোকে চাই লওক। ইণ্টেৰিয়ৰ চাই লওক, অলপ লেতেৰা হৈ আছে। নিয়াৰ আগত ধুইছো, পুৰা ক্লিয়াৰ কৰি দি দিব, কাৰণ ৰাস্তাৰ কাষতে শ্বৰুমটো আছে, তাৰ কাৰণে গাড়ীবিলাক লেতেৰা হৈ যায় বন্ধুসকল। সোনকালে যোগাযোগ কৰক, ডিছপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। আৰু এইখন কওক, এখন SQB 500 টপ মডেল। হয়, এখন পুৰা চামৰূপ গোটেইখিনিয়ে আছে। এইখন আহিব 6 লাখ টকা। তাৰে কিবা এটা মই ডিছকাউণ্ট কৰাই দিম আৰু বিহু উপলক্ষে। ফাইনেন্স কৰিলে কিমান ওলাব? ফাইনেন্স কৰিলে 1 লাখ টকা লাগিব মিনিমাম। 1 লাখ টকাত 1.5 লাখ টকাত SQB 500 পাই আছে, পুৰা টপ মডেল। আপোনালোকে চাওক, চানৰুফ থকা, টায়াৰ গোটেইকেইটাৰ টায়াৰে ব্ৰেণ্ড নিউ আছে। গোটেইকেইটা টায়াৰে ব্ৰেণ্ড নিউ হৈ আছে। 1 লাখ 1.5 লাখ মান টকা যদি জমা দিয়ে, জমা দিলে এখন আপোনালোকে ৰিফাইনেন্স কৰি দিব। চাওক, টায়াৰ চাই লওক, এফালে ব্ৰেণ্ড নিউ, পিছফালে চাই লওক, পিছফালে ব্ৰেণ্ড নিউ, স্পেয়াৰ পৰ্যন্ত নতুন আছে। স্পেয়াৰ পৰ্যন্ত নতুন হৈ আছে। সোনকালে যোগাযোগ কৰক, সোনকালে যোগাযোগ কৰি লৈ যাব পাৰিব। আপোনালোকে চাই লওক, এফালে নতুন হৈ আছে। আৰু এখন অল্টো পালো। এখন আপোনাৰ 2017 অল্টো। হয়, এখন এনে 2,30,000 টকা মই আগৰ ভিডিঅ'ত কোৱা আছিল। বিহু উপলক্ষে মই 5,000 টকা এটা ডিছকাউণ্ট কৰি 2,25,000 টকাত কৰাই দিম। 2,25,000 টকা ফাইনেল প্ৰাইচ। 2017 এল্টো
2,25,000 টকা দিলে হ'ল 17 এল্টো আপোনালোকে লৈ যাব পাৰিব। ফাইনেন্স কৰিলে কিমানটো ল'ব? ফাইনেন্স 40-50 টকা ওলাই যাব। মিনিমাম 40,000-50,000 টকা যদি দিলে এখন 17 এল্টো আপোনালোকে লৈ যাব পাৰিব। 40-50,000 টকা দিয়ক, দি এখন 17 এল্টো আপোনালোকে লৈ যাওক। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে, সোনকালে যোগাযোগ কৰক, কাৰণ এনেকুৱা ধৰণৰ গাড়ীবিলাক বেছি দিন নাথাকে, সোনকালে আউট অফ ষ্টক হৈ যায়, সোনকালে যোগাযোগ কৰক। আৰু এখন কওক দাদা। এখন 19 কুইট, হয়, এখন খুব ধুনীয়া কণ্ডিশ্যন, আপুনি গাড়ীখন দেখা পালে চাগে গমে পাইছে। হয়, এখন আহিব একদম ফাইনেলি আহিব 2,10,000 টকা। 2,10,000 ফাইনেন্স কৰিলে কিমান ল'ব? ফাইনেন্স কৰিলে এখন মোটামুটি 50 মান দিলে ওলাই যাব। 19ৰ RXT কুইট, RXL কুইট আপোনালোকে পাই আছে 2,10,000। চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন, খুব ধুনীয়া কণ্ডিশ্যন, ইণ্টাৰেষ্ট ধুনীয়া আছে। 2,10,000 টকাত RXL কুইট পাই আছে 2,19,000। ফাইনেন্স কৰিলে কিমান ল'ব? ফাইনেন্স কৰিলে 50,000 বা 60,000 ভিতৰত ওলাই যাব এখন। ফাইনেন্স যদি কৰে 40,000-50,000 টকা হাজাৰ এটা জমা দিলে হ'ল, জমা দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। এটা গাড়ী হৈ গ'ল। হয় হয়, এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে, শ্বৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। হয়, ইয়ন 14 আৰু 13 আৰু 16 তিনিখন ইয়ন এভেইলেবল হ'ব এই দুই দিনৰ ইলেকশ্যনৰ আগে আগে ন। হয়। দাদা আৰু শ্বৰুমটোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই এইখিনি সমাপ্ত কৰিলোঁ। জয় অসম।